পূজনীয় পিতৃদেৱ, গুৰুদেৱ, নিমন্ত্ৰিত নৃপতিবৃন্দ, প্ৰজাপতি, আপোনালোক সকলোকেই প্ৰজাপতি দক্ষই জনাইছোঁ ভক্তিৰ সম্ভাষণ সাদৰে কৰিব গ্ৰহণ। হে নৃপতিবৃন্দ, প্ৰজাপতি, আজি মোৰ অতি আনন্দৰ দিন। এই আনন্দময় মুহূৰ্তত, এই শুভ সন্ধিক্ষণত মোৰ অতি মৰমৰ কন্যা পশুতিৰ আলাসৰ লাৰু সতীৰ স্বয়ম্বৰ কৰি আয়োজন আপোনালোকক নিমন্ত্ৰণ কৰি আনি উপবিষ্ট কৰাইছোঁ এই স্বয়ম্বৰস্থলীত। খন্তেক সময়ৰ পাছতেই সতীয়ে তাইৰ মনোনীত জনগলত বৰমাল্য কৰিব পন। মাত্ৰ অপেক্ষা কৰক। গুৰুদেৱ, আপুনি সতীৰ স্বয়ম্বৰ মূল কাৰ্য কৰক সম্পাদক। প্ৰজাপতি, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে দেখিছোঁ ৰাজন, কিন্তু 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 দেৱাদিদেৱ মহাদেৱ নাই কিয় উপস্থিত তোমাৰ স্বয়ম্বৰ সভাত? কোন দেৱাদিদেৱ মহাদেৱ? মহাদেৱ বাহক প্ৰজাপতি, ভূতৰ দেৱতা শিৱ, অধিপতি সি কেৱল প্ৰেত সমাজৰ। প্ৰজাপতি, নাই স্থান তাৰ এই সভ্য সমাজত। অতিশয় ঘৃণা কৰোঁ মই সেই শিৱ শংকৰক। প্ৰজাপতি, সেই ভাবি কৰা নাই নিমন্ত্ৰণ মই ইচ্ছাকৃত। শান্ত হোৱা প্ৰজাপতি। তেনেদৰে কত বাক্য কৰি উচ্চাৰণ মনৰ কষ্ট তুমি নিদিবা আমাক। কলুষিত নকৰিবা তুমি দেৱ সমাজক। দেৱতাৰ চিৰপূজ্য দেৱ ত্ৰিপুৰাৰী নাই যদি এই সমাজৰ স্থান আছে জানো কিবা দেৱতাৰ প্ৰয়োজন? নাই কোনো দেৱতাৰ প্ৰয়োজন এনে সমাজত। আছে য'ত স্বৰ্গৰ অমল মণ্ডলী, আছে য'ত সৃষ্টিকৰ ব্ৰহ্মদেৱ নিজেই। এনেহেন দেৱতা সমাজত তিনয়ন উপেক্ষিত আজি বিনা কাৰণত। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একে কলেবৰ, তথাপিতো নবুজিলা তুমি মহিমা শিৱৰ। দেৱতা মণ্ডলী, প্ৰজাপতি, পৰৰ অতিথি হৈ কোনে কাক কৰে নিমন্ত্ৰণ সেই কথা আলোচ্যৰ নেদেখো কাৰণ। পেটৰ গৰাকী সেই উন্মাদ শংকৰ হ'ব পাৰে বাসৱ তোমাৰ উপাস্য দেৱতা। প্ৰজাপতি, সেই বুলি জানি শুনি এনে ভুল নকৰে দক্ষই। দক্ষৰ এই জীৱন্ত কালতে পেটৰ গৰাকী সেই উন্মাদ শংকৰকে কদাপিতো মই নকৰোৱা কাৰ্য। তাৰ বাবে দক্ষ যদি যাই ৰখা তোলে তাক মই নকৰোৱাকে। প্ৰজাপতি, শান্ত হোৱা, শান্ত হোৱা দক্ষ, শান্ত হোৱা দেৱতা মণ্ডলী। মিছাতে তৰ্ক কৰি কালক্ষণ নালাগে কৰিব। যোৱা দক্ষ, শুভ লগ্ন পাৰ হৈ যায়, লৈ অহা কন্যাক স্বয়ম্বৰস্থলীলৈ। ভাল পিতা, আপোনাৰ আজ্ঞা শিৰেগত কৰি লৈ আহিম নিজে মই সতীতলৈ। মহাগৰ্বে গৰ্বিত হৈ দক্ষ ৰাজনে হেৰছে নিজৰ হিতাহিত জ্ঞান। সময়ত পাব তাৰ যোগ্য প্ৰতিফল। ই কৰোণা কৃপা যেন ও শীত
আহক আহক দেৱৰ্ষি, আপোনাৰ সুমধুৰ হৰিনাম শুনিবলৈকে ৰৈ আছো আমি সকলোতে আশাৰে বাচ্চা। নাৰায়ণ, কিন্তু সঁচা জানো এই কথা সহজ চলুচক? দেৱৰ্ষি, মই কিন্তু নকলেও পাৰিছো বুজিব যে কাৰ বাবে অপেক্ষা কৰিছে দেৱগণে আজি। দেৱৰ্ষি, চিন্তা নাই দেৱগণ, দেৱতাৰ অভিৰুচি মতে অপূৰ্ব সজেৰে সাজি আহি পাব ত্ৰিনয়ন সঠিক সময়ত। নাৰায়ণ। নাকান্দি সতী, তোৰ আজি অতি শুভ দিন, শুভ লগ্ন তোৰ মিলিছে ভাগ্য। চাচোন সতী, তোৰ এই স্বয়ম্বৰ নিমিত্তে তোৰ পিতৃ দক্ষ প্ৰজাপতিয়ে কি অভিনৱ কৰিছো আয়োজন। পিতৃদেৱ, গুৰুদেৱ, দেৱৰ্ষি আৰু নৃপতিবৃন্দ সকলোৱে আপেক্ষিছে মাথো তোৰেই কাৰণে। যায় বিধাতাৰ আশীষ নিৰ্মল শিৰে তুলি লৈ যাক বাঢ়ি যাকে হয় মনপুত তোৰ, তেওঁৰেই গলত কৰগৈ তোৰেই বৰমাল্য দান। যায় পলম নকৰিবি অলপ সংকোচ, ধীৰভাৱে স্থিৰ হৈ বিবেচনা কৰি যাকে হয় মনপুত তোৰ, তেওঁৰেই গলত কৰগৈ তোৰেই বৰমাল্য দান।
সতী উপস্থিত সভাৰ মাজত উপস্থিত সভাৰ মাজত নাই মোৰ উপাস্য দেৱতা কি কৰি সতী বিশ্বৰে মিলিত শক্তিৰ মাজত পিতা নাই তোৰ উপাস্য দেৱতা নাই তেন্তে কয় কোন তোৰ উপাস্য দেৱতা নাম কি থাকে কতে মই নিজেই পাদ্যজ্ঞলৈ আদৰি আনিম তেওঁকেই স্বয়ম্বৰ পিতা হয় মোৰ আৰাধ্য দেৱতা অ যিজনে ৰাতৰ চৰণ আজীৱন মই কৰি আছো ধ্যান নাই 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 মহেশ্বৰ মহাদেৱ সভাৰ মাজত সতী দিয়া পিতা দিয়া দেখুৱাই ক'ত আছে মোৰ প্ৰাণৰ দেৱতা সতী পিতা তই সেই শংকৰৰ নাম লৈছ আৰু সেই শংকৰৰ ডিঙিত কৰিব খুজিছ তোৰে পৰমাল্য দান আজৰিত নয়া মই পিতা কি বুজিবি তই জগতৰ আভাৱ কথা পিতা নাজানে বাৰু তই সেই শংকৰৰ কথা শুন সতী জটাধাৰী ভঙুৱা শংকৰ গাত ভস্ম ধূলা ডিঙিত সৰ্পৰ মালা হলাহল বিষ পান কৰি নাম লোৱা সেই নীলকণ্ঠ বিভৎস্বৰূপে দেখিলে সেই ৰূপ তাৰ গাৰ নোম তোৰ অতিব শিয়ৰি অকল সিমানে নহয় সতী এনে জীৱনৰ পবিত্ৰ ক্ষণত শ্মশান নিবাসীকেই ভিক্ষাৰী শংকৰৰ নাম লৈ অপবিত্ৰ নকৰিবি মোৰ এই পবিত্ৰ সভা মনস্তাপ নিদিবি দক্ষকে হিমাদ্ৰিহত দেখি মোৰ এই উচ্চ শিৰি অৱনত নকৰিবি তই পিতা কৰিছো কাকুতি নুশুনা পাতে কথা অবলা সঠিক তুমি কোৱাৰ মতে নহয় কেৱল তেওঁ ভূতৰ দেৱতা দেৱ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কেন্দ্ৰৰ সকলোৰে পূজনীয় দেৱৰ প্ৰাণৰ দেৱতা পিতা দেৱৰ প্ৰাণৰ দেৱতা পিতা মোক বন্ধ কৰ শুনাব নালাগে তই মোক উৎমাদৰ কাহিনী দুহিতা বুলি মই অতপৰে আত্মহত্য কৰি আৰু নকৰো ঐ শুনা চাও ক্ষমা কৰক অবলা কামাৰ অবলাৰ সৰ্বদোষ পৰিসন কৰি শুভ কাৰ্য কৰক ভাল ক্ষমে যে নেতিবাৰ নিজ কন্যা বুলি অবলা সতীক মনে মনে থাকা বহুতে দয়াহীন মায়াহীন দক্ষৰ প্ৰাণতে নাই কোনো মোৰ নিষ্ঠহিতা এই পিশাচিনী বিদ্যে অৱমাননা কৰি আৰাধিছে কেৱল সেই শংকৰ নাম সেইবাবে ছিন্ন কৰি মমতাৰ দোল ছিন্ন কৰি মায়াৰ বান্ধোন নিক্ষেপি মই অন্ধকাৰাগাৰতে অনৰ্থক উত্তেজিত নহবা হব পাৰে কন্যা তোমাৰ মহাভাগ্যৱতী অনাদক্ষৰাজ ধৰ্মৱতে স্বয়ংবৰ কৰি আয়োজন নকৰিব আছো আমি দেৱতা সতী নিজৰ মনৰ পৰা জনাই
তেওঁ মন প্ৰাণ সকলো সঁপি দিছে শিৱৰ পদত। দেৱগণে আহি পাৰে বিষম বাহনে ধন্যপতি কীৰ্তি হ'ল তোমাৰ কামনা মনৰ এবাৰ সকলোৱে উচ্চস্বৰে কৰা জয় ধ্বনি হৰ হৰ মহাদেৱ 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 এক বহুতেই সঁচাকৈ আহি পালা খাই নিৰজ্য শংকৰ নাই কি স্বপ্ন কি মায়াৰ পহেলিকা ভাই কোন আছ দয়া হস্ত হস্ত এক করবাই উতার ওম বিন্দু সংযুক্ত নিত্য ধয়ন্তি যোগিনা কামদ মুখ্যদন্তশব ওমকারায় নমো নমঃ ওমকারায় নমো নমঃ হরে হরে হতে ভোলানাথ দুষ্ট আজি তোমার ভক্তি হে দেবতী নয় অভাগী নাই পূজার সম্ভার দুষ্ট যদি অভাগীর প্রতি তেন্তে অকপথে এই মালাধারী গ্রহণ করে স্থান দিয়া দব রাধপদ হে সভাসদ দক্ষৰ দুহিতা অবলা সতীক অৰ্ধাংগিনী ৰূপে মই কৰিলো গ্ৰহণ শ্মশান নিবাসীয়ে ভিক্ষাৰী শংকৰে আজি হন্তে গৃহস্থী ধৰ্ম কৰিব পালন হে দেৱগণ এবে মই মাগিছো পিতা বলা সতী যাওঁ আমি কৈলাশ ধামলৈ বলা